নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এছএছসি জিডিৰ কাৰণে বহুকেইটা ভেকেন্সি খালী হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে বন্ধুসকল ইয়াৰ লাষ্ট ডেট কেতিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম সো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা যাব কনষ্টেবল জিডিৰ বিএছএফ সিআইএছএফ সিআৰপিএফ এণ্ড আপোনালোকৰ এনআইএ এছএছএফ ৰাইফলমেন জিডি ইন আসাম ৰাইফল সো বন্ধুসকল সেইখিনি ভেকেন্সি খালী হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিব লাগিব যদি আপোনালোকৰ মেট্ৰিক পাছ নাই ইয়াত আবেদন জনাব নোৱাৰিব লগতে বন্ধুসকল যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা যাব মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 23 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত এছ ৰিলিজিবল দিয়া আছে যদি আপোনালোকে এসসি এসটি ক্যান্ডিডেটৰ পৰা বিলং কৰে 5 বছৰ ৰিলিজিবল দিয়া আছে ওবিসি ক্যান্ডিডেটৰ পৰা যদি আপোনালোকে বিলং কৰে 3 বছৰ ৰিলিজিবল দিয়া হৈছে বন্ধুসকল এসএসসি জিডি 2024 টোটাল ভেকেন্সি কিমান আছে যদি আপোনালোকে চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে টোটাল ভেকেন্সি কিমান আছে লগতে অফিচিয়েল নোটিফিকেশন কোনো চাব পাৰিব লগতে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব জেনাৰেল ওবিসি ইডব্লিউএস যদি হয় 100 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকে এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট যদি হয় ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব নালাগে ইয়াত আপোনালোকে টোটালি ফ্ৰী কে আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে জেনাৰেল ওবিসি ইডব্লিউএস ৰ কাৰণে 100 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব অনলাইনৰ থ্ৰু দি আপোনালোকৰ গুগল পে বা ইউপিআইডি ক্ৰেডিট কাৰ্ড বা আপোনালোকে নেট বেংকিংৰ জৰিয়তে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ হাইট প্ৰয়োজন হ'ব মেল ক্যান্ডিডেটৰ কাৰণে জেনাৰেল ওবিসি এসসি ক্যান্ডিডেটৰ কাৰণে 170 সেন্টিমিটাৰ আপোনালোকৰ হাইট থাকিব লাগিব তেতিয়াহে আবেদন জনাব পাৰিব লগতে ইয়াত আপোনালোকৰ মেল ক্যান্ডিডেট যদি এসটি ক্যান্ডিডেট হয় 162.5 সেন্টিমিটাৰ যদি হাইট হয় তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব ফিমেল ক্যান্ডিডেটৰ কাৰণে জেনাৰেল ওবিসি এসসিৰ কাৰণে 158 সেন্টিমিটাৰ যদি আপোনালোকৰ হাইট থাকে আবেদন জনাব পাৰিব এসটি ক্যান্ডিডেটৰ কাৰণে 150 সেন্টিমিটাৰ যদি আপোনালোকৰ হাইট থাকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে ইয়াত আপোনালোকৰ চেছ প্ৰয়োজন হ'ব অনলি মেল ক্যান্ডিডেটৰ কাৰণেহে প্ৰযোজ্য হয় জেনাৰেল ওবিসি এসসি ক্যান্ডিডেটৰ কাৰণে 80 পৰা 85 সেন্টিমিটাৰ চেছ থাকিব লাগিব তেতিয়া আবেদন জনাব পাৰিব এসটি ক্যান্ডিডেটৰ কাৰণে 76 পৰা 80 সেন্টিমিটাৰ যদি আপোনালোকৰ চেছ থাকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব এসএসসি জিডিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে সিলেকশন প্ৰসেস আছে ইয়াত আপোনালোকৰ ফাৰ্স্ট কম্পিউটাৰ বেস টেষ্ট এক্সাম হ'ব ইয়াত আপোনালোকৰ ইংলিশ এণ্ড হিন্দী দুটা ল্যাঙ্গুৱেজত দিয়া থাকিব লগতে বন্ধুসকল আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব ৰানিং হ'ব ৰানিংত আপোনালোকে কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ লাষ্ট মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্ট আপোনালোকে কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ এপইন্টমেন্ট কোন ডিস্ট্ৰিবিউট কৰা হ'ব এসএসসি জিডিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 27 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট ষ্টাৰ্টিং হ'ব লগতে বন্ধুসকল ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায় 5 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ।